So আজি জানো আহা what is friction ঠিক আছে So friction is a phenomenon by virtue of which an opposition come into play between two surfaces when one tends to slide or roll over the other ঠিক আছে So frictionত কি থাকে দুটা বস্তু থাকে friction ঠিক আছে তোমাক ক্লাস 9ত পাই আহিছা মিস ক্লাস 8 নহলে 9ত ই কি কৰে তোমাৰ tangentially act কৰে tangentially along the contact অৰ্থাৎ দুটা সাৰফেস দুখন পৃষ্ঠ যেতিয়া ইটো হিটোৰ সংস্পৰ্শত থাকিব যেতিয়া একেলগতে জয়েন হৈ থাকিব কন্টেক্টত থাকিব তেতিয়া যেটো ফ্ৰিকশনাল ফোৰ্সে সদায় tangentially তোমাৰ এক্ট কৰে মই বস্তুটো দেখাম তো নেক্সট আইছিলে আৰু এটা বস্তু যে tendency of relative motion tendency to oppose ঠিক আছে tendency to oppose the relative motion অৰ্থাৎ যেটো তোমাৰ পাৰস্পৰিক মোশন যিকোনো দুটা বস্তুৰ সেই ৰিলেটিভ মোশনটোক ই অপোজ কৰে ধৰা হল দুটা বস্তু ধৰা হল এটো ব্লক A আৰু ব্লক B দুটা ইটো হিটোৰ সংস্পৰ্শত আছে ঠিক আছে একেলগতে জয়েন হৈ আছে এটা তুমি যদি এতিয়া এক যদি মই এফালে যদি টানো ঠিক আছে এক মই এফালে টানিলো তোমাৰ কাৰ অপজিটত বিৰ অপজিটত উইথ ৰেসপেক্ট টু বি মই এক এটো সাইডে টানিলো তেতিয়া বি এ কি কৰিব এৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰিব ঠিক আছে ইয়াক যদি মই এফালে টানো বি এও এৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰিব কিন্তু মই এপ্লাই কৰা ফোৰ্সৰ অপজিট দিশত অৰ্থাৎ এইটো ডাইৰেকশনত এই ফোৰ্সটোকে কোৱা হয় তোমাৰ ফ্ৰিকশনাল ফোৰ্স বুলি ঠিক আছে আৰু ই কেনেকে এক কৰিছে তোমাৰ এটো বাদ দিয়া ই এক কৰিছে তোমাৰ টেন্ডেন্সিয়ালি অৰ্থাৎ যেটো জয়েন হৈ আছে এই লাইনডাল যেটা লাইনত জয়েন হৈ আছে দুটা ব্লক সেই ব্লকৰ একেটা লাইনতে টেন্ডেন্সিয়ালি হি এড কৰা বুলি কোৱা হয় আৰু যি ৰিলেটিভ মোশনক ই অপোজ কৰে কাক অপোজ কৰিছে ৰিলেটিভ মোশনক এটা সো দেখিলা যে এ দেখিলে যে বি এ তাৰ ওপৰত কি কৰিছে অপোজিট ফালে তোমাৰ যাবলৈ চেষ্টা কৰিছে সো এও বিৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰিব বি এ যেনেকৈ এৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰিছিলে এটো ফোৰ্স এপ্লাইড বাই বি অন এ এও তেতিয়া কি কৰিব বিৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰিব এফ বি এ বুলি মিন্স ফোৰ্স এপ্লাইড বাই এ অন বি এতিয়া আমি নিউটনছ লৰ পৰা কি দেখিছিলো যে পৃথিৱীৰ যিমানে যি ফোৰ্স নাথাকক যিমানে যি নাথাকক সকলো কি হিচাপত থাকিব তোমাৰ পেয়াৰ হিচাপত থাকিব জোৰ হিচাপত থাকিব অৰ্থাৎ কি হল ফ্ৰিকশনাল ফোৰ্সও কি থাকে সদায় অলৱেজ এক্সিষ্ট ইন পেয়াৰ জোৰ হিচাপত থাকে দিছানে ইকুৱেল এণ্ড অপোজিট কাৰণ কি কৈছে এভৰি একশন এণ্ড ইকুৱেল এণ্ড অপোজিট ৰিএকশন অৰ্থাৎ প্ৰতিটো ক্ৰিয়াৰে এটা সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে হল সো ই যদি ইয়াৰ ওপৰত ফ্ৰিকশনাল ফোৰ্স এফালে এপ্লাই কৰিছে ইউ ইয়াৰ ওপৰত ফ্ৰিকশনাল ফোৰ্স এফালে এপ্লাই কৰিব অৰ্থাৎ ঘৰ্ষণ হৈছে দুটাৰ মাজত সো এইবিলাক হৈছে ইন্ট্ৰোডাক্টৰী কথা সো এতিয়া আমি চাও যে ফ্ৰিকশনাল ফোৰ্স তোমাৰ কিমান প্ৰকাৰৰ কি নাই কি কথা হল সো ফ্ৰিকশন তোমাৰ দুই প্ৰকাৰৰ থাকে এটা হৈছে তোমাৰ ষ্টেটিক ফ্ৰিকশন আৰু আনটো হৈছে তোমাৰ কাইনেটিক ফ্ৰিকশন ষ্টেটিক ফ্ৰিকশনক অসমীয়াত কোৱা হয় স্থিতি ঘৰ্ষণ আৰু কাইনেটিকক তোমাৰ বিভিন্ন নাম আছে এটা হৈছে পিছল ঘৰ্ষণ বুলিও ইয়াক কোৱা হয় ঠিক আছে সো স্থিতি ঘৰ্ষণত কি হয় যেটো ষ্টেটিক ফ্ৰিকশন ইয়াত কি হয় when tendency of relative motion is অৰ্থাৎ ৰিলেটিভ মোশন কৰাৰ মানে তোমাৰ দুইটা বস্তু ইটো হিটোৰ অপোজিটত যাবলৈ ষ্টাৰ্ট কৰাৰ সম্ভাৱনাহে থাকে ঠিক আছে কিন্তু হেতু সময়ত কিন্তু যোৱা নাযায় অৰ্থাৎ দুটা বস্তু একে জায়গাতে ৰখি আছে অৰ্থাৎ কি হৈছে অবজেক্ট কিটা কিহত থাকিব তোমাৰ স্থিৰ অৱস্থাত থাকিব the means block A and B are at rest অৰ্থাৎ যোৱা নাই কিন্তু যোৱাৰ সম্ভাৱনা আছে টেন্ডেন্সি মানে হৈছে সম্ভাৱনা আছে there is a tendency of relative motion ঠিক আছে static motion বুলি কোৱা হয় এতিয়া চোৱা
সো কাইনেটিক মোশনটো মই অলপ পিছত এক্সপ্লেইন কৰিম। ইয়াত চোৱা এটা কি, ধৰা ব্লক এটা আছে গ্ৰাউণ্ডৰ ওপৰত এটা ব্লক আছে। মই কি কৰিলোঁ, বহুত হেভি ব্লক এটা আছে, ঠিক আছে, হেভি ব্লক এটা আছে। ইয়াক মই কি কৰিলোঁ, অকণমান ঠেলিলোঁ, মই দেখিলোঁ যে বক্সটো কিন্তু নিজৰ জেগাৰ পৰা লৰচৰ নহ'ল, ই একে অৱস্থাতে থাকিলে। কিন্তু আমিতো জানো যে বক্স এটাক যদি আমি ঠেলি দিওঁ, অৰ্থাৎ ফ'ৰ্চ যদি এপ্লাই কৰোঁ, তেতিয়া কি হয়, বক্স এটা এইখিনিৰ পৰা এইখিনিলৈ যাবলৈ ষ্টাৰ্ট কৰে। কিন্তু এইটোতো নহ'ল। তাৰমানে আমি এপ্লাই কৰা যিটো ফ'ৰ্চ, সেইটো তোমাৰ হ'ল কি, সেই ফ'ৰ্চটো কোনে কেঞ্চেল কৰিলে জানানে? ফ'ৰ্চ অফ ফ্ৰিকশ্যনে। অৰ্থাৎ এই গ্ৰাউণ্ডে এই বক্সৰ অপজিট দিশত, এইটো ডিৰেকশ্যনত যি ফ'ৰ্চ অফ ফ্ৰিকশ্যন এপ্লাই কৰি আছে, সেই ফ'ৰ্চ অফ ফ্ৰিকশ্যনে আমাৰ এই স্মল ফ'ৰ্চটোক তোমাৰ কেঞ্চেল কৰি দিলে, যাৰ কাৰণে বক্সটো নিজৰ জেগাতে থাকি গ'ল। অৰ্থাৎ আমি ইয়াৰ পৰা এইটো বুজিলোঁ যে এই যে হেভি ব্লকটোৰ তোমাৰ এইখিনিৰ পৰা এইখিনিলৈ যাবলৈ সম্ভাৱনা আছিল, টেণ্ডেঞ্চি আছিল, কিন্তু তাৰ যোৱা নহ'ল, ঠিক আছে। চ' এই যাবলৈ যিটো টেণ্ডেঞ্চি এই বক্সটোৰ আছিল এইখিনিৰ পৰা এইডোখৰলৈ যাবলৈ, সেই টেণ্ডেঞ্চিটোক যিটো ফ্ৰিকশ্যনেল ফ'ৰ্চে তোমাৰ অপ'জ কৰিলে, সেই ফ্ৰিকশ্যনেল ফ'ৰ্চটোকে কোৱা হয় ষ্টেটিক ফ্ৰিকশ্যন, অৰ্থাৎ স্থিতি ঘৰ্ষণ। চ' ইয়াৰ স্থিতি ঘৰ্ষণ কি বুলি যদি কয়, তুমি কেনেকৈ লিখিবা? ইট ইজ দ্য ফ'ৰ্চ অফ ফ্ৰিকশ্যন, বিটুইন টু ছাৰফেচেছ, দুখন ছাৰফেচৰ মাজৰ ফ'ৰ্চ অফ ফ্ৰিকশ্যন হয় as long as there is no relative motion between them। অৰ্থাৎ দুইখন পৃষ্ঠৰ মাজত যেতিয়া কোনো পাৰস্পৰিক মোশ্যন হোৱা নাই, ৰিলেটিভ মোশ্যন যেতিয়া হোৱা নাই, অৰ্থাৎ যাবলৈ বিচাৰিছিল কিন্তু যাব পৰা নাই, তেতিয়া যিটো ফ'ৰ্চ অফ ফ্ৰিকশ্যনে ইয়াৰ ওপৰত এক্ট কৰি আছে, সেই ফ'ৰ্চ অফ ফ্ৰিকশ্যনটোকে কোৱা হয় ষ্টেটিক ফ্ৰিকশ্যন। চ' এবাৰ আহোঁ কাইনেটিক ফ্ৰিকশ্যনলৈ, ঠিক আছে, পিছল ঘৰ্ষণ বুলি কৈছে। চ' ইয়াত আকৌ কি হয়, ৰিলেটিভ মোশ্যন আছে। ইয়াত কি আছে, ৰিলেটিভ মোশ্যন আছে, অৰ্থাৎ বস্তুটোৱে তোমাৰ যাবলৈ ষ্টাৰ্ট কৰে, হ'ল, চ' তোমালোকে দেখিছা যে হেভি বক্স এটা যেতিয়া টানি নিওঁ, চোঁচৰাই যেতিয়া নিওঁ, অৰ্থাৎ বক্সটো ষ্টাৰ্টিঙতে কি আছিল, একে জেগাত যেতিয়া ৰখি আছিল, অলপমান ফ'ৰ্চ এপ্লাই কৰাৰ লগে লগে বক্সটো প্ৰথমতে নিজৰ জেগাৰ পৰা লৰচৰ হোৱা নাছিল, যেতিয়া আমি টানিছিলোঁ বা ঠেলিছিলোঁ। তো যেতিয়া সেই ইয়াৰ ওপৰত যিটো ফ্ৰিকশ্যনেল ফ'ৰ্চে এক্ট কৰি আছিল, তাক কৈছিলোঁ আমি স্থিতি ঘৰ্ষণ, অৰ্থাৎ ষ্টেটিক ফ্ৰিকশ্যন। কিন্তু তাৰপিছত যেতিয়া আমি বেছি ফ'ৰ্চ এপ্লাই কৰিলোঁ, বক্সটো যেতিয়া যাবলৈ ষ্টাৰ্ট কৰিলে, তেতিয়াও কিন্তু বক্সটোৰ ওপৰত এটা ফ্ৰিকশ্যনেল ফ'ৰ্চে এক্ট কৰি থাকিব। অৰ্থাৎ যেতিয়া তোমালোকে দেখিছা যে বক্স এটা যেতিয়া টানি টানি তুমি নি থাকা, তেতিয়া খুব শব্দ হয়, নহয়নে? মিনছ গ্ৰাউণ্ডত যে চোঁচৰাই যেতিয়া নি থাকা, শব্দটো যে হয়, এই শব্দটো কি আচলতে? সেইটো হৈছে ফ্ৰিকশ্যন, অৰ্থাৎ গ্ৰাউণ্ড আৰু সেই ব্লকটোৰ মাজত এটা ফ্ৰিকশ্যন হৈছে। কিন্তু বক্সটোত আমি যদি হুইল লগাই দিওঁ, চকা এটা লগাই দিওঁ, তেতিয়া কি হয়, এই শব্দটো বেছিকৈ নকৰে, অৰ্থাৎ ফ্ৰিকশ্যন ফ'ৰ্চটো অকণমান কমি যায়। চকাৰ ফ্ৰিকশ্যনটোনো কি, অলপ পাছত এক্সপ্লেইন কৰিম। চোৱা যে বস্তুটো যেতিয়া মুভ কৰিবলৈ ষ্টাৰ্ট কৰে, তেতিয়াও সেই ব্লকটোৰ ওপৰত কিন্তু এটা ফ্ৰিকশ্যনেল ফ'ৰ্চে এক্ট কৰি থাকে। চ' যিটো তোমাৰ ফ্ৰিকশ্যনেল ফ'ৰ্চে তেতিয়া এক্ট কৰে, তাক কোৱা হয় কাইনেটিক ফ্ৰিকশ্যন বুলি কোৱা হয়। চ' এবাৰ যেতিয়া যাবলৈ ষ্টাৰ্ট কৰিলে, ৰিলেটিভ মোশ্যনত যেতিয়া আহি গ'ল, তেতিয়া কয় কাইনেটিক ফ্ৰিকশ্যন। চ' দেখিলোঁ যে কোনো এটা বস্তু যদি ৰখি থাকে, অৰ্থাৎ স্থিৰ অৱস্থাত থাকিলেও ফ্ৰিকশ্যন হয়, আৰু যেতিয়া বস্তুটো যাবলৈ ষ্টাৰ্ট কৰে, তেতিয়াও ফ্ৰিকশ্যন হয়। কিন্তু এইটো ফ্ৰিকশ্যনক কয় ষ্টেটিক ফ্ৰিকশ্যন, আৰু এইটোক কয় কাইনেটিক ফ্ৰিকশ্যন। চ' এবাৰ চোৱা স্লাইডিং ফ্ৰিকশ্যন।
So sliding friction কি হয়? The motion of a body over another surface is said to be sliding if the point of the contact of the first body with the other always remain the same. অৰ্থাৎ কাইনেটিক ফ্ৰিকশ্যন হৈ থাকক লাগিলে তোমাৰ ষ্টেটিক ফ্ৰিকশ্যনে হৈ থাকক, সেই বস্তুটো যদি গ্ৰাউণ্ডৰ লগত সকলো সময়তে যদি একেলগতে তোমাৰ এনেকুৱা জইনে যদি হৈ থাকে, প্ৰত্যেকটো বাৰতে এই ছাৰফেচটো যদি তোমাৰ গ্ৰাউণ্ডৰ লগত যদি তোমাৰ সংস্পৰ্শতে থাকে, তেতিয়া সেই ফ্ৰিকশ্যনটোক স্লাইডিং ফ্ৰিকশ্যন নাম দিছে। ঠিক আছে, এটা ফ'ৰ্চ অফ ফ্ৰিকশ্যন হুইচ কামছ ইন টু প্লে বিটুইন টু ছাৰ্ফেচ ৱেন ওৱান টেন্স টু শ্লাইড অভাৰ দ্য আদাৰ। অৰ্থাৎ শ্লাইড কৰিলে এটা বস্তু যদি শ্লাইড কৰি নিয়া, সেই শ্লাইড কৰি নিলে যিটো ফ্ৰিকশ্যন আহে তাকে শ্লাইডিং ফ্ৰিকশ্যন নামো দিয়া হৈছে। হ'ল, গতিকে সেই কথাটো সেইটো যে শ্লাইডিং ফ্ৰিকশ্যন আৰু ষ্টেটিক ফ্ৰিকশ্যনক তুমি মিক্স কৰিবলৈ নাযাবা। ষ্টেটিক ফ্ৰিকশ্যন হৈছে কি, যে যেতিয়ালৈকে বস্তু এটাৰ মাজত ৰিলেটিভ মোশ্যন যেতিয়া নাথাকে, অৰ্থাৎ স্থিৰ অৱস্থাত থাকে, যিটো ফ্ৰিকশ্যনে তাৰ ওপৰত এক কৰে সেইটোক কোৱা হয় ষ্টেটিক ফ্ৰিকশ্যন, আৰু শ্লাইড কৰি নিয়াৰ কাৰণে তাৰ নামটো শ্লাইডিং ফ্ৰিকশ্যন দিয়া হৈছে। চ' এইখিনিতে এটা কথা কৈ থওঁ যে ষ্টেটিক ফ্ৰিকশ্যন ইজ অলৱেজ ইকুৱেল টু এপ্লাইড ফ'ৰ্চ। অৰ্থাৎ এই বস্তুটো যেতিয়া তুমি টানিছা ইফালে, তুমি এটা ফ'ৰ্চ ইয়াৰ ওপৰত এপ্লাই কৰিছা, কিন্তু কি হ'ল, যিটো তোমাক গ্ৰাউণ্ডে ইয়াৰ ওপৰত যিটো ফ'ৰ্চ এপ্লাই কৰি আছে, মিনছ ষ্টেটিক ফ্ৰিকশ্যন বুলি আমি যাক কৈছোঁ, এই ষ্টেটিক ফ্ৰিকশ্যনৰ মানটো কিন্তু ইয়াতকৈ বহুত বেছি ডাঙৰ। ঠিক আছে, আমি এপ্লাই কৰা ফ'ৰ্চটোতকৈ ষ্টেটিক ফ্ৰিকশ্যন ডাঙৰ, যাৰ কাৰণে বস্তুটো নিজৰ জেগাৰ পৰা লৰচৰ নাই হোৱা। ঠিক আছে, আৰু সেই ষ্টেটিক ফ্ৰিকশ্যনটো কিন্তু এটা সময়লৈকেহে বৃদ্ধি পাব। সেই ষ্টেটিক ফ্ৰিকশ্যনটো কি হ'ব, এটা সময়লৈকেহে বৃদ্ধি পাব, অৰ্থাৎ এটা সময়লৈকেহে থাকিব। অলপ সময়ৰ পিছত যেতিয়া এই ষ্টেটিক ফ্ৰিকশ্যনটো মেক্সিমাম ভেলু পাব, তাৰপিছত সেই মেক্সিমাম ভেলুটো কিন্তু তললৈ অকণমান কমি যায়। কমি গৈ পেলাই তাৰপিছৰ পৰা যিটো ফ্ৰিকশ্যন আহি থাকে, আমি চুচৰাই যেতিয়া এবাৰ চলিবলৈ ষ্টাৰ্ট কৰিলে বক্সটো, তাৰপিছত কি হৈ যায়, সেই ফ্ৰিকশ্যনটো কি হৈ যায় তোমাৰ কনষ্টেণ্ট অৱস্থাত থাকে, অৰ্থাৎ একে থাকে। হ'ল, মিনছ এইখিনিত চোৱা কথাটো যে কাইনেটিক ফ্ৰিকশ্যনত কি হয়, কাইনেটিক ফ্ৰিকশ্যনৰ নামটো মই দিছোঁ যেনিবা FK। ইয়াত কি থাকে বুলি ক'লোঁ মই, ৰিলেটিভ মোশ্যন থাকে বুলি ক'লোঁ। এইখিনি অলপ পিছতে তোমাৰ এক্সপ্লেইন কৰিম, সেইটো বাদ দিয়া, শ্লাইডিং ফ্ৰিকশ্যন ষ্টেটিক ফ্ৰিকশ্যনৰ কথা। কাইনেটিক ফ্ৰিকশ্যন শিকি আছিলোঁ, কাইনেটিক ফ্ৰিকশ্যনে চোৱা, তাত ক'লোঁ যে ইয়াত কি থাকে, ৰিলেটিভ মোশ্যন থাকে, আৰু কি হয়, সদায় কনষ্টেণ্ট ফ্ৰিকশ্যন হয়। সদায় কনষ্টেণ্ট ফ্ৰিকশ্যন হয়, অৰ্থাৎ আমি যিমানেই লাগিলে জোৰছে ফ'ৰ্চ এপ্লাই নকৰোঁ, যিমানেই বেছি ফ'ৰ্চ এপ্লাই নকৰোঁ, যিটো ফ্ৰিকশ্যন এবাৰ তোমাৰ এক কৰি থাকিব বস্তুটোতে যাবলৈ ষ্টাৰ্ট কৰাৰ পিছত, সেই কিন্তু ফ্ৰিকশ্যনটো একেই থাকিব, ই চেঞ্জ নহয়। ঠিক আছে, মিনছ আমি এপ্লাই কৰা ফ'ৰ্চৰ ওপৰত ই ডিপেণ্ড নকৰে, ই ভেৰিয়েবল নহয়, চেঞ্জ নহয়। It means that kinetic friction is as a constant term, ধ্ৰুৱক। ঠিক আছে, ই একে থাকে। নেক্সটটো হৈছে যে কাইনেটিক ফ্ৰিকশ্যন ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু নৰ্মেল ৰিয়েকশ্যন। নৰ্মেল ৰিয়েকশ্যন, চ' নৰ্মেল ৰিয়েকশ্যন কি আছিলে মনত আছেনে, যে বস্তু এটাক যেতিয়া ভৰৰ বস্তু এটাক যেতিয়া গ্ৰাউণ্ডৰ ওপৰত ৰখা হয়, তেতিয়া কি হয়, তলফালৈ যেনেকৈ তোমাৰ এটা গ্ৰেভিটেশ্যনেল ফ'ৰ্চে এক কৰে, এই বস্তুটোক বেলেঞ্চ কৰি ৰাখিবৰ কাৰণে ইয়াৰ ইকুৱেল এণ্ড অপজিট ডিৰেকশ্যনত এটা ফ'ৰ্চ এপ্লাই হয়, যাক আমি কৈছিলোঁ নৰ্মেল ৰিয়েকশ্যন বুলি। নৰ্মেল ৰিয়েকশ্যন যদি এক নকৰিলেহেঁতেন, বস্তুটো কি হ'লহেঁতেন, টানি ভিতৰলৈ সোমোৱাই নিলেহেঁতেন গ্ৰাউণ্ডৰ ভিতৰলৈ, হয়নে? কিন্তু আমি দেখিছোঁ যে ফ্ল'ৰৰ ওপৰত যেতিয়া বস্তু এটা ৰখা হয়, বস্তুটো সোমাই নাযায় তললৈ, একে জেগাতে ৰখি থাকে। তাৰমানে কি হ'ল, এটা ফ'ৰ্চে বস্তুটোক বেলেঞ্চ কৰি ৰাখে। সেই বেলেঞ্চিং ফ'ৰ্চটো হৈছে নৰ্মেল ৰিয়েকশ্যন বুলি কৈছে। ঠিক আছে, ফ'ৰ্চ অফ ৰিয়েকশ্যন বা নৰ্মেল ৰিয়েকশ্যন বুলি যাক কোৱা হয়। চ' প্ৰপৰ্চনেল চাইন, অৰ্থাৎ এই তোমাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল, মিনছ ইয়াৰ সমানুপাতিক, নৰ্মেল ৰিয়েকশ্যনৰ সমানুপাতিক, ইয়াৰ ওপৰত ডাইৰেক্টলি ডিপেণ্ড কৰে। চ' প্ৰপৰ্চনেল চাইন আঁতৰাবৰ কাৰণে আমি এটা কনষ্টেণ্ট টাৰ্ম মানিলোঁ, ধৰা হ'ল মিউ। চ' এই মিউটোক কোৱা হয় তোমাৰ কোএফিচিয়েণ্ট অফ কাইনেটিক ফ্ৰিকশ্যন। চ' ইয়াৰ অসমীয়া টাৰ্মটো কি, তোমালোকক মই অলপ চাই পাছত যেতিয়া মই নোটছ দিম, নোটছত মই লিখি দিম। ঠিক আছে, অসমীয়া মিডিয়ামখিনিয়ে ইমান টেনশ্যন ল'ব নালাগে, চ' মই তোমালোকক নোটছ দিম।
জাষ্ট কিতাপ মানে কি হ'ল তোমালোকৰ আছামিজ মিডিয়ামৰ কিতাপ মাত্ৰ এখনেই আছামিজ মিডিয়ামৰ অমূল্য চৌধুৰী তোমালোকে নিজেও কিনি ল'ব পাৰিবা কিন্তু ইংলিছৰ কিতাপটোতো বহুত আছে চ' সেইটো কাৰণেই মই বুজাইছোঁ যে তোমালোকে যেতিয়া আফটাৰ হায়াৰ ছেকেণ্ডেৰী যেতিয়া ডিগ্ৰী পাবা তোমালোকে অসমীয়া কিতাপ এখনো নোপোৱা বহুত কষ্ট হ'ব তোমালোকৰ চ' এতিয়াই তোমালোকে ইংলিছৰ টাৰ্মবোৰ ফাৰ্ষ্ট ইয়েৰৰ পৰাই আয়ত্ত কৰিবলৈ চেষ্টা কৰা যাতে আগলৈ যাতে অসুবিধা নহয় চ' ইয়াৰ পৰা দেখিলোঁ যে মিউ মিনছ কোএফিচিয়েণ্ট অফ যদি এইটো চাওঁ এনটো যদি এইফালে লৈ আহোঁ কি হ'ব তোমাৰ F/n মিনছ দ্য ৰেচিঅ' বিটুইন দ্য ফ'ৰ্চ অফ দ্য কাইনেটিক ফ্ৰিকশ্যন এণ্ড দ্য নৰ্মেল ৰিয়েকশ্যন ইজ কল্ড কোএফিচিয়েণ্ট অফ কাইনেটিক ফ্ৰিকশ্যন অৰ্থাৎ কাইনেটিক ফ্ৰিকশ্যন আৰু নৰ্মেল ৰিয়েকশ্যনৰ মাজৰ যিটো অনুপাত তাকে কি কয় কোএফিচিয়েণ্ট অফ কাইনেটিক ফ্ৰিকশ্যন বুলিও কোৱা হয় নেক্সট আহিলে তোমাৰ ডিপেণ্ডেঞ্চ ই ওপৰত কাৰ ওপৰত ডিপেণ্ড কৰে ছাৰফেচৰ ওপৰত ছাৰফেচখন খহটা নে টান এইবিলাক তোমাৰ এক্সপেৰিমেণ্টেলি তোমাৰ এইবিলাক প্ৰমাণ হয় অৰ্থাৎ এক্সপেৰিমেণ্টেলি কি কৈছে কাইনেটিক ফ্ৰিকশ্যন হেনো চেঞ্জ হ'ব পাৰে কিন্তু আমাৰ চিলেবাছত আমি কি ধৰি লৈছোঁ যে কাইনেটিক ফ্ৰিকশ্যন ফিক্স হয় অৰ্থাৎ এটা বস্তু যেতিয়া মোশ্যনত যেতিয়া আহি যায় যিটো ফ্ৰিকশ্যন তাৰ ওপৰত যেতিয়া এক্ট কৰে সেই কাইনেটিক ফ্ৰিকশ্যনটো ফিক্স বুলি আমি ধৰি লৈছোঁ হ'ল ই চেঞ্জ নহয় চ' এইটো আমাৰ চিলেবাছত নাই বুলি আমি ধৰি ল'লোঁ গতিকে এতিয়া তোমালোকে এটা মই অংক কৰোঁ চোৱা ইয়াত তোমালোকে ভালকৈ বুজি পাবা যে 4 kg ব্লক এটা গ্ৰাউণ্ডৰ ওপৰত তোমাৰ এনেকৈ আছে হ'ল তাৰপিছত কি হ'ল ইয়াৰ ওপৰত এটা তোমাৰ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ 4g তোমাৰ এক কৰি আছে মানে মাছ ইনটু গ্ৰাম জি মানে কি আছিলে এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি অৰ্থাৎ মধ্যাকৰ্ষণৰ কাৰণে প্ৰয়োগ হোৱা যিটো হৰণৰ মান এইটো হৈ গ'ল নৰ্মেল ৰিয়েকশ্যন ইয়াৰ ওপৰত তুমি 10 নিউটন ফ'ৰ্চ এটা ইয়াৰ ওপৰত তুমি এপ্লাই কৰি আছা চ' ইয়াৰ অপজিটত তোমাৰ আৰু এটা ফ'ৰ্চ অফ ফ্ৰিকশ্যন তোমাৰ ইয়াৰ ওপৰত আহি যাব আৰু ইয়াৰ যিটো কোএফিচিয়েণ্টৰ মান যেনিবা তোমাৰ 0.2 তোমাক কি উলিয়াবলৈ দিছে ফ্ৰিকশ্যনেল ফ'ৰ্চ কিমান উলিয়াবলৈ দিছে অৰ্থাৎ Fk উলিয়াবলৈ দিছে এইটো ভেলু আৰু উলিয়াবলৈ দিছে এক্সিলাৰেশ্যন কি ঠিক আছে চ' তুমি কেনেকৈ উলিয়াবা চ' ফ'ৰ্চ অফ ফ্ৰিকশ্যনৰ ফৰ্মুলা যিটো আছিলে Fk ইকুৱেল টু মিউ ইনটু n এইটো চ' মিউ মান দিয়া আছে 0.2 নৰ্মেল ৰিয়েকশ্যনৰ মান কিমান হ'ব 4 ইনটু এটা তোমাৰ যি মানো দিয়া থাকে দেই এক্সিলাৰেশ্যন ডিউ টু গ্ৰেভিটি ইয়াৰ মান যেনিবা ধৰি ল'লোঁ 10 চ' ইয়াৰ মান যদি 10 হয় 4 ইনটু 10 যিটো ইকুৱেল এণ্ড অপজিট এইটো হৈ যাব তোমাৰ 40 নিউটন চ' এইটো হৈ গ'ল তোমাৰ 8 নিউটন তাৰমানে এইটো হৈ গ'ল তোমাৰ 8 নিউটন ফ্ৰিকশ্যনেল ফ'ৰ্চ ইয়াৰ ওপৰত এপ্লাই হৈ আছে চ' এইখিনিতে তোমালোকে হয়তো এটা কথা মনত আহিব পাৰে যে মই যে ক'লোঁ যে নৰ্মেল ৰিয়েকশ্যনটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ সৈতে একে চ' তোমালোকে মোক সুধিব পাৰা যে মিছ চ' Fk ইকুৱেল টু মিউ n চ' এনৰ জেগাটোতো আমি ডাইৰেক্ট mgও পাতি দিব পাৰোঁ এনেকৈ কি নহ'ব নেকি কিন্তু সব ক্ষেত্ৰতে নহয় অৰ্থাৎ নৰ্মেল ৰিয়েকশ্যন যদিও ইকুৱেল এণ্ড অপজিট হয় গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ ই সকলো ক্ষেত্ৰতে কিন্তু একে হৈ নাথাকে পৰিস্থিতি সাপেক্ষে অৰ্থাৎ মানে আমি এপ্লাই কৰা ফ'ৰ্চৰ সাপেক্ষে ইয়াৰ মানটো ইয়াতকৈ চেঞ্জ হ'ব পাৰে হ'ল চ' এই বস্তুটো কেতিয়াও কিন্তু নহয় হ'ল চ' এইটো n হিচাপে লিখিবা অৰ্থাৎ Fk ইকুৱেল টু সদায় মিউ n চ' এবাৰ কি উলিয়াব লাগিছিলে এক্সিলাৰেশ্যন কেনেকৈ উলিয়াবা F ইকুৱেল টু ma ফৰ্মুলা ইউজ কৰা ফ'ৰ্চ দুটা পালা ইয়াত 10 আৰু n চ' 10 আৰু n মাইনাছ কৰা ইটো সিটোৰ পৰা 10 আৰু 8 n বুলি কৈছিলোঁ 10 মাইনাছ 8 নিউটন মাছ দিয়া আছিলে 4 kg আৰু এক্সিলাৰেশ্যন তোমাৰ উলিয়াব লাগে চ' ইয়াৰ পৰা এক্সিলাৰেশ্যন উলিয়াবলৈ কিমান ওলাব 0.5 মিটাৰ পাৰ ছেকেণ্ড স্কুৱাৰ চ' কুৱেশ্যনবিলাক এনেকৈ আহে হ'ব অংক যদি উলিয়াবলৈ আহে ফৰ্মুলা এনেকৈ ইউজ কৰিবা চ' এবাৰ আহোঁ আমি সেই যিটো স্লাইডিং ৰিয়েকশ্যনৰ কথা মই স্লাইডিং ফ্ৰিকশ্যনৰ যিটো কথা কৈছিলোঁ তালৈ আহোঁ আৰু কি কৈছিলোঁ যে স্লাইডিং তোমাৰ যিটো ষ্টেটিক ফ্ৰিকশ্যন কাৰ সৈতে ইকুৱেল হয় বুলি কৈছিলোঁ যে আমি এপ্লাই কৰা ফ'ৰ্চৰ ইকুৱেল হয় বুলি কৈছিলোঁ এইটো কেনেকৈ হয় চোৱা চ' ধৰা হ'ল ব্লক এটা গ্ৰাউণ্ডৰ ওপৰত আছে ইয়াৰ ওপৰত কি ফ'ৰ্চ এপ্লাই কৰিব ফাৰ্ষ্ট হৈ গ'ল তোমাৰ mg নৰ্মেল ৰিয়েকশ্যন হৈ গ'ল ইকুৱেল এণ্ড অপজিট তোমাৰ যিটো ভাৰ্টিকেলি আছে
নেক্সট আহি গ'ল আমি এপ্লাই কৰা ফ'ৰ্চ ধৰা হ'ল P আৰু এইটো হৈ গ'ল ফ'ৰ্চ অফ ফ্ৰিকশ্যন F। ইয়াত 4টা ফ'ৰ্চে এপ্লাই কৰি আছে আৰু যিটো ৱেট মিনছ mg, ঠিক আছে, যিটো ৱেট এই ব্লকটোৰ ৱেট mg আৰু নৰ্মেল ৰিয়েকশ্যন যিহেতু ভাৰ্টিকেল ই শ্লাইডিং টেণ্ডেঞ্চি যিটো বক্সটোৰ শ্লাইডিং টেণ্ডেঞ্চিৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, ঠিক আছে। শ্লাইডিং টেণ্ডেঞ্চিটো ক'ৰ পৰা ক'লৈ থাকিব হৰাইজেণ্টেল দিশত, ইয়াৰ পৰা ইয়ালৈহে যাব, বক্সটো তল ওপৰ নহয়, হয়নে? গতিকে ই ইমান কণ্ট্ৰিবিউট এতিয়া বৰ্তমান নকৰে। চ' তুমি যিমানেই পিৰ মান অৰ্থাৎ আমি এপ্লাই কৰা ফ'ৰ্চৰ মান এপ্লাইড ফ'ৰ্চ যিমানেই ইনক্ৰিজ কৰি কৰি গৈ থাকিবা কৰা লাগিলে বস্তুটো কিন্তু নিজৰ জেগাৰ পৰা লৰচৰ নহয়। ই তোমাৰ এটা ই ইণ্ডিকেট কি কৰিছে? দিছ ইণ্ডিকেটছ ডেট দিছ ফ'ৰ্চ অফ ফ্ৰিকশ্যন increases along the force P, increases along the applied force P। এইটো applied force বুলি লিখি লোৱা। এইটো হৈ গ'ল force of friction, ঠিক আছে। F increases along with P automatically and keep itself equal to the applied force, ঠিক আছে। মিনছ এপ্লাইড ফ'ৰ্চৰ সৈতে প্ৰায় সমান সমান হিচাপে তোমাৰ ইনক্ৰিজ হৈ তোমাৰ গৈ থাকে। যিমানে বেছি ফ'ৰ্চ এপ্লাই কৰিব সিমানেই তোমাৰ এইটো ফ'ৰ্চ ইনক্ৰিজ হৈ থাকিব। দিছ মিনছ দ্য ফ্ৰিকশ্যন ইজ এ ছেল্ফ এডজাষ্টিং ফ'ৰ্চ, নিজে নিজে এডজাষ্ট কৰি গৈ থাকে। ই বাঢ়িলে সিও বাঢ়িলে, ইও বাঢ়িলে সিও বাঢ়িলে। তাৰমানে ইয়াৰ ভিতৰত যদি তুমি এটা গ্ৰাফ এটা আঁকা, মিনছ এক্স এক্সিছৰ দিশত তুমি ল'ৰা এপ্লাইড ফ'ৰ্চ ল'লা P আৰু y ডিৰেকশ্যনত তোমাৰ y অক্ষত ল'লা তোমাৰ ফ'ৰ্চ অফ ফ্ৰিকশ্যন F। অৰ্থাৎ এপ্লাইড ফ'ৰ্চ যদি তুমি 1 নিউটন ইউজ কৰিছা ফ'ৰ্চ অফ ফ্ৰিকশ্যনো তোমাৰ 1 নিউটনে হ'ব। 2 নিউটন ফ'ৰ্চ এপ্লাই কৰিছা ফ্ৰিকশ্যনেল ফ'ৰ্চো তোমাৰ 2 নিউটনে হ'ব। অৰ্থাৎ প্ৰত্যেকবাৰতে এনেকৈ থাকিব, জইন কৰিলে কিবা ষ্ট্ৰেট লাইন পাবা। চ' ই এটা সময়লৈকেহে তোমাৰ ইনক্ৰিজ হ'ব। ই কি হ'ব তোমাৰ এটা সময়লৈকেহে ইনক্ৰিজ হ'ব। লাষ্ট যেনিবা তোমাৰ 6 নিউটন তুমি ফ'ৰ্চ এপ্লাই কৰিলা, 6 নিউটন ফ'ৰ্চ অফ ফ্ৰিকশ্যন হৈ গ'ল। ত' তাৰপিছত কি হৈ গ'ল, এই যে মেক্সিমাম ভেলু অফ দিছ ষ্টেটিক ফ্ৰিকশ্যন, এই মেক্সিমাম ভেলু ষ্টেটিক ফ্ৰিকশ্যনৰ এই মেক্সিমাম ভেলুটোকে কোৱা হয় তোমাৰ লিমিটিং ফ'ৰ্চ, লিমিটিং ফ্ৰিকশ্যন বুলিও কোৱা হৈছে। দ্য মেক্সিমাম ভেলু অফ ষ্টেটিক ফ্ৰিকশ্যন ইজ টাৰ্ম এজ লিমিটিং ফ্ৰিকশ্যন। তাৰপিছত কিন্তু ই আৰু ইনক্ৰিজ নহয়, ই কি হৈ যায় কমি আহে। এবাৰ যেতিয়া বস্তুটো যেতিয়া মচনত আহিবলৈ তোমাৰ লয়, যেতিয়া এবাৰ বহুত জোৰছে তোমাৰ ফ'ৰ্চ এপ্লাই কৰি কৰি এসময়ত হ'লেওতো ই ইয়াৰ পৰা ইয়ালৈ যাবলৈ ষ্টাৰ্ট কৰিব। চ' যেতিয়া ই যাবলৈ ষ্টাৰ্ট কৰিব যিটো লিমিটিং ফ্ৰিকশ্যনটো তোমাৰ কি হৈ যায় কমি যায়, অলপ কমি পেলাই তাৰপিছৰ পৰা যিটো ফ্ৰিকশ্যনেল ফ'ৰ্চ সি তোমাৰ ষ্টেডি হৈ যায়, অৰ্থাৎ ফিক্স হৈ যায়, কনষ্টেণ্ট। এণ্ড দিছ কনষ্টেণ্ট ফ্ৰিকশ্যনেল ফ'ৰ্চ ইজ টাৰ্ম এজ হোৱাট কাইনেটিক ফ্ৰিকশ্যন। অৰ্থাৎ ইয়াক লাগিলে তুমি 6 নিউটন 8 নিউটন 9 নিউটন 10 নিউটন 12 নিউটন যিমানেই লাগিলে এপ্লাইড ফ'ৰ্চ তুমি ইনক্ৰিজ কৰি কৰি গৈ নাথাকা কিয়, তাৰ লিমিটিং ফ্ৰিকশ্যন কমি যোৱাৰ পিছৰ পৰা যিটো ফ্ৰিকশ্যনেল ফ'ৰ্চৰ মান সদায় একেই থাকিব, ছেম। হ'ল কথাটো বুজি পালা? চ' ষ্টেটিক ফ্ৰিকশ্যনৰ ডেফিনেশ্যন কেনেকৈ দিবা? দ্য ষ্টেটিক ফ্ৰিকশ্যন ইজ দ্য ফ'ৰ্চ অফ ফ্ৰিকশ্যন বিটুইন টু ছাৰ্ফেচেছ ছ' লেং এজ দেয়াৰ ইজ ন' ৰিলেটিভ ম'শ্যন বিটুইন দেম। অৰ্থাৎ যেতিয়া দুটা বস্তুৰ মাজত মিনছ গ্ৰাউণ্ড আৰু বক্সৰ মাজত যেতিয়া কোনো ৰিলেটিভ ম'শ্যন হোৱা নাছিল তেতিয়ালৈকে যিটো ফ'ৰ্চ ফৰ ফ্ৰিকশ্যনে ইয়াৰ ওপৰত এক কৰি থাকে তাক কোৱা হয় তোমাৰ স্থিতি ঘৰ্ষণ অৰ্থাৎ ষ্টেটিক ফ্ৰিকশ্যন। আৰু লিমিটিং ফ্ৰিকশ্যন কি বস্তু? লিমিটিং ফ্ৰিকশ্যন ইজ দ্য মেক্সিমাম ভেলু অফ ফ'ৰ্চ অফ ফ্ৰিকশ্যন বিটুইন টু ছাৰ্ফেচেছ এজ লং এজ দেয়াৰ ইজ ন' ৰিলেটিভ ম'শ্যন বিটুইন দেম। অৰ্থাৎ ষ্টেটিক ফ্ৰিকশ্যনৰ মেক্সিমাম ভেলুটোকে কোৱা হয় লিমিটিং ফ্ৰিকশ্যন বুলি। নেক্সট আহি গ'ল তোমাৰ ৰলিং ফ্ৰিকশ্যন। ৰলিং ফ্ৰিকশ্যন। চ' এবাৰ আহি গ'ল তোমাৰ ঘূৰ্ণি ঘৰ্ষণ, ৰলিং ফ্ৰিকশ্যন। চ' ৰলৰ কথাটো কি হৈ যায়? চ' ৰল শব্দটোতো বুজি পাইছা, যেতিয়া এটা বস্তু পাক খাই খাই যেতিয়া ঘূৰি 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 যায়, মানে চকাটো কথা কৈছে। অৰ্থাৎ ফ'ৰ্চ অফ ফ্ৰিকশ্যন হুইচ কামছ ইন টু প্লে বিটুইন টু ছাৰ্ফেচেছ হুৱাইল ওৱান ইজ ৰলিং অভাৰ দ্য আদাৰ ইজ কল্ড ৰলিং ফ্ৰিকশ্যন। চ' গ্ৰাউণ্ডৰ ওপৰত যেতিয়া তোমাৰ বল এটা বা চকা এটা যেতিয়া ঘূৰিবলৈ ষ্টাৰ্ট কৰে তেতিয়া যিটো ফ্ৰিকশ্যন হয় এই চকাটো আৰু গ্ৰাউণ্ডৰ মাজত তাক কোৱা হয় তোমাৰ ৰলিং ফ্ৰিকশ্যন। এতিয়া শ্লাইডিং ফ্ৰিকশ্যনৰ কথাটোত চোৱাচোন তুমি, ইয়াত কি দেখিছিলা? ব্লকটোৱে কি কৰিছিলে এই ছাৰ্ফেচখনত অধিকাংশ জেগা তোমাৰ
মানে অধিকাংশ জেগা তোমাৰ সংস্পৰ্শত আছিলে হয়নে মিন্স বক্সটো যেতিয়া তুমি চুচৰাই নি আছিলা ধৰা হ'ল বক্সটো কি হৈ গ'ল তোমাৰ ধৰা হ'ল তোমাৰ ষ্টাৰ্টিঙতে বক্সটো তোমাৰ ইয়াত আছিল চ' কাইনেটিক ফ্ৰিকশ্যন ইউজ কৰাৰ পিছত বক্সটো তোমাৰ এইকণ জেগাৰ পৰা তোমাৰ ক'লে গুচি গ'ল এইকণ তোমাৰ জেগাৰ নাম কি জানিবা ABCD বক্সটোৰ নাম ABCD অৰ্থাৎ যিটো তোমাৰ CD পাৰ্টটো তোমাৰ গ্ৰাউণ্ডৰ লগত কি হৈ আছে জইন হৈ আছে চ' বক্সটো যেতিয়া তুমি এইডোখৰ জেগাৰ পৰা যেতিয়া এইডোখৰলৈ জেগালৈ নিবা অৰ্থাৎ বক্সটো আহি পেলাই তুমি তোমাৰ এইডোখৰ জেগা আহি পাই গ'লহি ঠিক আছে বক্সটো আহি তোমাৰ এইডোখৰ জেগা পালেহি চ' তুমি দেখিলা যে বস্তুটো যদিও বক্সটো ইয়াৰ পৰা ইয়ালৈ আহিলে যিটো পাৰ্ট গ্ৰাউণ্ডৰ লগত জইন হৈ আছিল সেই পাৰ্টটো এইকণ জেগাতে তোমাৰ এইকণ জেগাটো তোমাৰ জইন হৈ আছে অৰ্থাৎ CD পাৰ্টটো তোমাৰ এইকণ জেগাত অহাৰ পিছতো জইন হৈ আছে আৰু ইয়াত প্ৰথম অৱস্থাত থাকোঁতেও এই CD পাৰ্টটোৱে গ্ৰাউণ্ডৰ লগত জইন হৈ আছে হয়নে কিন্তু ৰলিং ফ্ৰিকশ্যনত কি হয় এই একেটা পাৰ্ট কিন্তু গ্ৰাউণ্ডৰ লগত জইন হৈ নাথাকে মিন্স এবাৰ যদি এইকণ এই পাৰ্টটো যদি গ্ৰাউণ্ডৰ লগত জইন হৈ আছে এই বস্তুটো পাক খাই যোৱাৰ পিছত কি হৈ যায় এই পাৰ্টটো তোমাৰ গ্ৰাউণ্ডলৈ আহি যায় অৰ্থাৎ বস্তুটো এনেকৈ ঘূৰি আছেতো চ' এই বস্তুটো যেতিয়া ঘূৰি পেলাই ধৰা এইটোৰ নাম A এইটোৰ নাম B চ' বস্তুটো তুমি অনুমান কৰা এইটো বস্তু যেতিয়া ঘূৰি পেলাই যাবা এনেকুৱা যেতিয়া হৈ যাব এই B পাৰ্টটো কি হৈ যাব তোমাৰ গ্ৰাউণ্ডৰ লগত কানেক্ট হৈ যাব আৰু A পাৰ্টটো তোমাৰ কোনফালে গুচি যাব সেইটো ছাইডে যাবগৈ এইটো বস্তু ঘূৰোৱাচোন এনেকৈ হৈ যাব বিটো হৈ যাব তোমাৰ গ্ৰাউণ্ডৰ লগত কানেক্ট এইটো গুচি যাব সিফালে আকৌ পুনৰ যেতিয়া ঘূৰাবা এইটো ওপৰলৈ গুচি যাব বিটো এইফালে আহিব মিন্স প্ৰত্যেকবাৰতে চকাটোৰ বিভিন্ন অংশ তোমাৰ গ্ৰাউণ্ডৰ লগত কানেক্ট হয় অৰ্থাৎ যিটো কানেকশ্যন যিটো তোমাৰ কি পইণ্ট বুলি কৈছে তোমাৰ সংস্পৰ্শৰ যিটো পইণ্ট কণ্টেক্ট পইণ্টটো তোমাৰ প্ৰত্যেকবাৰতে চেঞ্জ হৈ থাকে চ' যেতিয়া যিটো তোমাৰ ফ্ৰিকশ্যনে ছাৰ্ফেচ দুখনৰ মাজত কাম কৰে তাক কোৱা হয় তোমাৰ ৰলিং ফ্ৰিকশ্যন বুলি হ'ল চ' এতিয়া কি হ'ল আৰু এইখিনিতে এটা কথা হৈ যায় ধৰা চাইকেল এখনে ধৰি লোৱা চাইকেল এখনৰ ওপৰত কি কৰিলা তুমি যদি সৰহকৈ যদি ইয়াত যদি তোমাৰ সৰহকৈ যদি উঠি দিয়ে মানুহ ইয়াত যেনিবা তোমাৰ দুটা মানুহ উঠি দিলে তেতিয়া কি হৈ যায় চাইকেলখনৰ চকাটো অলপ হ'লেও চেপেটা হৈ যায় নহয়নে অলপ হ'লেও চেপেটা হৈ যায় চ' এই চাইকেলখনৰ অলপ বেছি অংশ গ্ৰাউণ্ডৰ লগত কানেক্ট হয় চ' তেতিয়া আমি কি হৈ যায় আমাক এই চাইকেলখন ঠেলি নিওঁতে অকণমান বেছি জোৰ লাগে কাৰণ এটা মানুহ উঠি দিয়াৰ লগে লগে আমি সৰহকৈ অলপ টানিব লাগে নহয়নে আমি জোৰ বেছিকৈ দিব লাগে ইয়াৰ কাৰণটো কি যিহেতু চকাটোৰ বেছি অংশ গ্ৰাউণ্ডৰ লগত কানেকশ্যন হৈছে তাৰমানে ইয়াৰ ওপৰত এক কৰা যিটো তোমাৰ মিন্স অপজিট ফ'ৰ্চ অৰ্থাৎ ফ'ৰ্চ অফ ফ্ৰিকশ্যন বুলি আমি যাক কওঁ সেই ফ'ৰ্চ অফ ফ্ৰিকশ্যনটো তোমাৰ ইনক্ৰিজ হৈ যায় ই কি হৈ যায় তোমাৰ বহুত বেছি হৈ যায় কিন্তু মানুহ যদি অকল এটা যদি উঠে তেতিয়া চকাটো কি হৈ যায় চেপেটা নহয় তোমাৰ অকণমান জেগাহে গ্ৰাউণ্ডৰ লগত তোমাৰ কানেকশ্যন হয় চ' তেতিয়া ফ'ৰ্চ অফ ফ্ৰিকশ্যনটো কি হয় কম হয় অৰ্থাৎ যিটো ৱেইট এই বস্তুৰ ওপৰত যিটো ৱেইট এই ৱেইটেও কিন্তু তোমাৰ ফ'ৰ্চ অফ ফ্ৰিকশ্যনৰ ওপৰত তোমাৰ এক্ট কৰে মিন্স যিমানে বেছি ওপৰেদি তোমাৰ বেছি ফ'ৰ্চ দিবা সিমানে ফ'ৰ্চ অফ ফ্ৰিকশ্যন বেছি হ'ব কমকৈ হ'ব ফ'ৰ্চ অফ ফ্ৰিকশ্যনো কমকৈ হ'ব হ'ল চ' এইখিনি কথাই